হেল্ল' ফ্ৰেণ্ডসকলে MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম পুলিচৰ অফিচিয়েল ৱেবছাইট SLPRBত অফিচিয়েল নটিচ আহি গৈছে। ইতিমধ্যে কাট অফ লিষ্ট মুকলি কৰা হ'ব অহাকালিলৈ। এইখনে হৈছে অফিচিয়েল নটিচ। অসম পুলিচৰ SLPRB অফিচিয়েল ছাইটত দিছে 1645টা UBৰ পোষ্ট আৰু 2300টা ABৰ পোষ্ট আৰু বাকী যিমানখিনি পোষ্ট আছিলে অসম পুলিচ AB UPকে ধৰি যিমানবোৰ পোষ্ট আছে সকলোবোৰে কাট অফ লিষ্ট কাইলৈ ঘোষণা কৰিব অসম পুলিচৰ অফিচিয়েল ছাইটত। ইয়াতে উল্লেখ কৰিছে আৰু একেবাৰে তলত উল্লেখ কৰিছে ৰিজাল্ট কেইটা বজাত ঘোষণা কৰিব 11 AM 12/3/2025। এইটো দেখা পাইছে আজি 11 তাৰিখ হয় আৰু কাইলৈ 12 তাৰিখে 11 বজাত এই AB UBৰ কাট অফ লিষ্টটো মুকলি কৰিব। কিছুমানৰ কাৰণে ভাল খবৰ হ'ব, কিছুমানৰ কাৰণে হয়তো বেয়া খবৰ হ'ব। গতিকে সকলো কেণ্ডিডেটৰে মনত ভয় খাই আছে যে ৰিজাল্ট কাট অফ লিষ্টত নাম আহিবনে নাহে বহুতৰে টেনশ্যন হৈ আছে। যাৰ বেছি নম্বৰ আছে সেইসকল নিশ্চিন্ত আছে আৰু যাৰ অলপ কম নম্বৰ আছে নাহাৰ মাজতে সম্ভাৱনা হৈ আছে সেইসকলৰ মাজতে বেছি টেনশ্যন হৈ আছে। গতিকে অহাকালিলৈ ৰিজাল্টটো ঘোষণা কৰিব, তাতে গম পাব যে কাৰ কাট অফ লিষ্টত নাম আহিব। এটা খোজ আগলৈ যাব, যোন পাছ কৰে কাট অফ লিষ্টত নাম আহে তেওঁ লাভ কৰিব ৰিটেন দিবৰ কাৰণে এডমিট কাৰ্ড লাভ কৰিব। গতিকে যাৰ ভাগ্যত যি হয় আৰু যাৰ কাট অফ লিষ্টত নাম আহে তেওঁ ৰিটেন এক্সাম দিব আৰু যাৰ নাহে নেক্সট ট্ৰাই কৰিব প্ৰিপেৰেশ্যন কৰিবলৈ, যি বাকী ভেকেঞ্চি ওলায় তাৰ কাৰণে প্ৰিপেৰেশ্যনত লাগি যাব আৰু অহাবাৰ যেতিয়া আৰু ভাল নম্বৰ লৈ কাট অফ লিষ্টত নাম আহিব পাৰে, ৰিটেন এক্সাম দিব পাৰে, তেনেদৰে প্ৰিপেৰেশ্যন কৰিব ফ্ৰেণ্ডসকল। আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।